Good morning. এয়া প্ৰথমতে কাপোৰজোৰ আইৰনিং কৰি ললো। মোৰ ক্লায়েন্টৰ কাৰণে নহয় আকো। মোক ঘৰত যে সহায় কৰি দিবলৈ আহে ছোৱালীজনী তাইৰ কাৰণে তাই মাজে মাজে বিয়ালে গলে এনেকে কাপোৰ জাপি মই আইৰনিং কৰি দিওঁ। তাৰ পিছতে মই সাজিকাছি উলালো এটা মেকআপৰ বুকিংত যাব কাৰণে। কেনেকুৱা লাগিছে জনাব। এয়া দেখিছেনে নেইল পেইন্ট এটা হাতত লগালো আনটো হাতত বেয়া হৈ থাকিলে। তাৰ পাছতে আজি মই পিন্ধিব ললো জুনুকা ক্ৰিয়েচনৰ এজোৰ ইয়াৰিংছ খুব কিউট ইয়াৰিংছজোৰ মোৰ খুব ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? তাৰ পাছতে কৰিলো যাত্ৰা আজি মই গৈ আছো আজাৰালে এটা পাৰ্টি মেকআপ কৰিব কাৰণে। মোৰ ক্লায়েন্ট আহিছে আজি দিল্লী গুৰগাঁৱৰ পৰা আৰু তেওঁ মোক বিচাৰিছিলে পাৰ্টি মেকআপটোৰ কাৰণে, কিন্তু দূৰ হ'ব কাৰণে মই নাযাওঁ বুলি কৈছিলো, কিন্তু তেওঁ খুব ৰিকুৱেষ্ট কৰাৰ কাৰণে মই যাবলগীয়া হ'ল। এয়া চাহ একাপ খাই তেওঁৰ লগত চিনাকি হলো। তাৰ পাছতে কৰিলো স্কিন প্ৰিপাৰেচনটো কৰি থাকোতে তেওঁ মোক ক'লে যে তেওঁক এটা গ্লিটাৰী আই লাগে আৰু এটা হেভি ইভিনিং মেকআপ লুক লাগে। সো আই লুকটো কেনেকুৱা হৈছে আপোনালোকে জনাবৰ কাৰণে নাপাহৰিব। মোক খুব ভাল লাগিছে, খুব গৰ্জিয়াছ তেওঁ কোৱাৰ মতে। আৰু তাৰ পাছতে মই তেওঁক ইউজ কৰিলো এটা হেয়াৰ এক্সটেনশন, কাৰণ তেওঁক এটা ওপেন হেয়াৰ লুক লাগিছিলে। সো তেওঁৰ ফুল লুকটো কেনেকুৱা লাগিছে জনাব। হেয়াৰ এক্সেসৰিজ ইউজ কৰিছো মই টাই হলিকৰ পৰা। মোৰ কিন্তু তেওঁক খুব মৰম লাগিলে, তাৰ লগতে তেওঁক খুব গৰ্জিয়াছ লাগিছিল। তেওঁ বিচৰা মতে তেওঁৰ লুকটো হেনো তেওঁ পাইছিলে। সো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আজিলৈ আহিলো, বাই বাই, টেক কেয়াৰ।